ঐ বিৰিনা, এনেকৈ উধাটো খাই মোক মাতি পঠাইছ কি হলো? তই কিবা ডাঙৰ কথা এটা মোক ক'ব লগা আছে বুলি কৈছিলি। কি কথা নকওঁচোন? মোৰ বিৰাট ভয় লাগিছিল জাননে কাৰোবাৰ কিবা হ'ল বুলি। এতিয়ালৈকে একো হোৱা নাই, কিন্তু হ'বলৈ গৈ আছে। তই জাননে? এই বহাগতে মোৰ ঘৰৰ মানুহে বিয়া ফিক্স কৰিছে। আৰু কাৰ লগত সেইটো শুনিলেতো তই আচৰিত হৈ যাবি। ভাল খবৰ হে। আৰু তোৰ বিয়া কাৰ লগত ফিক্স হ'ব আৰু? মাধৱ আৰু তোৰ বিয়া হয় নে নহয় ক? মাধৱৰ লগত মোৰ বিয়া হোৱা হলে, মোৰ ঘৰৰ মানুহে মাধৱৰ লগত মোৰ বিয়া সিদ্ধান্ত কৰা হলে, মই ইমান আচৰিত হৈ তোৰ ওচৰলৈ নাহো বা তোক ইয়ালৈ মাতি নপঠাও। মোৰ বিয়া চহৰৰ এজন ইঞ্জিনিয়াৰৰ লগত ফিক্স কৰিছে। কি? তোৰ ঘৰৰ মানুহে সকলোৱে জানে, অৰ্থাৎ এই গাঁওখনৰ সকলোৱে জানে, অঞ্চলৰ সকলোৱে জানে যে মাধৱে বিৰিনাক ভাল পায় আৰু বিৰিনাই মাধৱক। তহঁতৰ ভাল পোৱাৰ কথা স্কুলীয়া দিনৰ পৰা সকলোৱে জানে আৰু তহঁত দুয়োটাই স্কুলীয়া দিনৰ পৰা ইটোৱে সিটোক ভাল পাওঁ। এতিয়া আকৌ তোৰ ঘৰৰ মানুহে এইবোৰ কি কৰিব ওলাইছে? চহৰীয়া ইঞ্জিনিয়াৰে চাবলৈ আহিলে বুলিয়ে তাৰ লগত তোৰ বিয়া সিদ্ধান্ত? এইবোৰ কি কাম কৰিবলৈ আহিছে? সেইটোৱেইটো মোক বৰকৈ আমনি কৰিছে সংগীতা। কচোন ক, তই কিবা এটা সমাধান ক। মই মাধৱক পাহৰি নাই, ইঞ্জিনিয়াৰ কি, প্ৰফেচাৰ কি, মোৰ ওচৰলৈ বহুত ধনী ঘৰৰ ল'ৰা আহিলেও, ডাঙৰ আৰু চাকৰি কৰা অফিচাৰ আহিলেও মই বিয়া হ'ব নোৱাৰো। কাৰণ মই মাধৱক ভাল পাওঁ। বিৰিনা কেৱল মাধৱৰ বাবে। বিৰিনাৰ বিয়া বহাগত পাতিছে হা? বহাগতেই মই বিয়া হোৱাৰ সপোন দেখিছিলো, কিন্তু মাধৱৰ লগত, বেলেগৰ লগত নহয়। তই তোৰ ঘৰৰ মানুহক বুজাইছ নাই? তই কৈছ নাই যে তোৰ সুখ কেৱল মাধৱৰ লগত? কৈছো, মোৰ সুখ কেৱল মাধৱৰ লগত। মই বিয়া হলে কেৱল মাধৱৰ লগতহে বিয়া হ'ম বুলি মই সকলোকে কৈছো। কিন্তু মোৰ ঘৰৰ মানুহে মানি নলয়। আগতেতো সকলো ঠিকেই আছিল, সকলোৱে আমাৰ প্ৰেমৰ কথাও জানিছিল, কোনেও আপত্তিও কৰা নাছিল। এতিয়া হঠাতে চহৰৰ পৰা ভাল চাকৰি কৰা ল'ৰা এজন আহিলে বুলিয়ে মোক মাধৱক পাহৰি যাবলৈ ক'ব, এইটো হ'ব নোৱাৰে। তই মাধৱক পাহৰি গ'লে মাধৱে নিজকেই পাহৰি পেলাব। মাধৱৰ জীৱনটো শেষ হৈ যাব। কথাবোৰ তই ভাবি চাবি। আৰু মই নিবিচাৰো তহঁত দুয়োটা দুখী হৈ থকাটো বা তহঁত দুটাৰ জীৱন শেষ হৈ যোৱাটো। মই এইটোও জানো যে তই সেই চহৰীয়া ল'ৰাটোলৈ বিয়া হৈ গৈ কেতিয়াও সুখী হ'ব নোৱাৰ। বিৰিনা, কথাবোৰ মা দেউতাক ভালদৰে বুজা। আৰু এটা কথা সদায় মনত ৰাখিবি, ভাল পোৱাত প্ৰতাৰণা কৰি বেলেগৰ ওচৰলৈ গ'লে কেতিয়াও সুখী নহয়। প্ৰতাৰণা কৰাজন কেতিয়াও সুখী হ'ব নোৱাৰে। মই মাধৱক কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰো, সেয়া মই ভাবিবই নোৱাৰো। মাধৱ মোৰ জীৱন হয়। তোৰ পৰা এটা সমাধান বিচাৰিছিলো, তই মোক একো নিদিলি। বিৰিনা, মইনো কি ক'ম? মই তোৰ মা দেউতাৰ ওপৰত মাত মাতিব নোৱাৰো। সমস্যাবোৰ তয়ে সমাধান কৰিব লাগিব। কিন্তু মই তোৰ লগত আছো। মই মাধৱক কথাবোৰ কোৱা নাই, কাৰণ সি গাঁৱৰ পৰা গৈ চহৰত আছে, দূৰণিত আছে। তাক মই এই কথাবোৰ যদি কৈ দিওঁ, সি তাতেই কষ্ট পাই যদি নিজৰ লগত কিবা কৰি দিয়ে। নাই, সি বিহু বুলি এনেও গাঁৱলৈ আহিব নহয়, তেতিয়াই তাক ক'ম মই। ঠিকেই ভাবিছ, সি দূৰণিত গৈ কোম্পানীৰ চাকৰি কৰি আছে। তই এতিয়াই তাক সেই কথাবোৰ নকবি। কষ্ট পাব বা দূৰত আছে, নিজৰ লগত কিবা অঘটন ঘটাই দিবও পাৰে। তই এতিয়া যা। হ'ব দে। বিৰিনা, বিৰিনা, এই কলৈ গ'ল বাৰু? ৰুমতো নাই, বাহিৰতো বিচাৰিছো, ক'তো নাই। কলৈ বা গ'ল? সেই ছোৱালীজনী নহয়, তাইক বিয়া এখন সোনকালেই হ'লগৈ। কোম্পানীৰ চাকৰি কৰা মাধৱতকৈ এই ল'ৰাজনে তাইক বহুত সুখত ৰাখিব। সেইবাবেইতো আমি তাইৰ বিয়া সেই ল'ৰাজনৰ লগত কৰিছো। দুদিন এদিন মাধৱক মনত পেলাই থাকিব, কিন্তু বিয়াৰ দিন বাগৰি যোৱাৰ লগে লগে তাই মাধৱক পাহৰি এই ল'ৰাজনৰ লগতেই সুখী হ'ব। এতিয়া হয়তো বিৰিনাৰ আমাৰ ওপৰত বহুত খং। তাই ভাল পোৱা আমি এৰাব বিচাৰিছো, কিন্তু যেতিয়া তাই সময় বাগৰি উপলব্ধি কৰিব, তেতিয়াহে বুজিব এই সংসাৰখনত চলিবলৈ কেৱল মৰম ভাল পোৱাই নহয়, টকাৰো বহুত প্ৰয়োজন। গাঁৱৰ কোনজনী ছোৱালীৰ বাবে চহৰৰ ইঞ্জিনিয়াৰ কৰা ল'ৰা আহিছে? তাইৰ বাবে আহিছে, তাই কপাল ভাল। সেই সম্পৰ্কটো বা সেই প্ৰস্তাৱটোৱে তাই ৰাখিব নিবিচাৰিলে কেনেকৈ হয়? হেৰি, আপুনিতো গাঁৱৰ ফালৰ পৰা আহিছে। আমাৰ বিৰিনাক ক'ৰবাত দেখিছিলে নেকি বাৰু? চাওকচোন, তাই ঘৰত নাই, কলৈ গ'ল বাৰু তাই? নাই,
মই নামঘৰৰ ফালৰ পৰা আহোঁতে বিৰিনাক ক'তো লগ পোৱা নাই। ঐ, এটা কথা হ'ল নহয়, মানে গাঁৱৰ মানুহ দুই এজনে কৈছে বোলে আমি এয়া ভাল কৰিবলৈয়ে ওলাইছোঁ। আমি বোলে বিৰিনাক মাধৱলৈ নিদি সেই ল'ৰাজনলৈ বিয়া দিবলৈ ওলাই ঠিকেই সিদ্ধান্ত লৈছোঁ। আপুনি মানে গাঁৱৰ সকলোতে জনাজাত কৰিলে। গাঁৱৰ মানুহে হিংসা কৰি যদি এতিয়া বিৰিনাৰ বিয়াখন ভাঙে তেতিয়া কি হ'ব? আৰু যদি কেনেবাকৈ মাধৱৰ কাণত পৰে? তই কি ভাবিছ মাধৱৰ কাণত কথাষাৰ নাই পৰা? আমাৰ বিৰিনাই হয়তো কালিয়েই ক'লে, সিহঁতৰতো ফোনত কথা হৈ থাকে। মোৰ মনটো বেয়া লাগি আছিল। বিৰিনাই মাধৱক ভাল পায়, সিহঁতৰ মাজত মনৰ বুজাবুজি আছে। মই তাইক বিয়া দিবলৈ ওলাই বেলেগ ল'ৰালৈ ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ, সেয়ে গাঁৱৰ বয়সস্থ দুই এজনৰ লগত কথাটো আলোচনা কৰিলোঁ। সকলোৱেচোন মই ভালেই কৰিব লৈছোঁ বুলি কৈছে। ক'বতোন, কিয় নক'ব? আমি কি বেয়া কৰিবলৈ ওলাইছোঁ? নিজৰ ছোৱালীৰ কাৰণে মাক দেউতাকে বেয়া কৰে নেকি? নিজৰ ছোৱালীৰ ভাল চিন্তা কৰাটো মাক দেউতাকৰ দায়িত্ব আৰু কৰেও। এতিয়া তাই দুখী হ'ব। সময়ৰ লগে লগে তাই বুজিব যে তাই মাক দেউতাকে যি কৰিলে ঠিকেই কৰিলে। চহৰৰ ল'ৰাজনে যাতে গম নাপায় তাই গাঁৱৰ ল'ৰা এজনৰ লগত বুজাবুজি আছে বুলি, নহ'লে সিহঁতৰ সংসাৰখন দুখৰ হ'ব। আপুনি কি কয়? কথাবোৰ লুকুৱাই ৰখাটো ভাল হ'ব নে কথাবোৰ কৈ দিয়াটো ভাল হ'ব? মই ভাবোঁ কথাবোৰ কৈ দিয়াটো ভাল হ'ব। বুজাপৰাৰ মাজেৰে বিয়াখন হ'লে ভাল। পিছলৈ তাই চকুলো টুকিবলগীয়া নহয়। কথাবোৰ ক'লে এতিয়াই ক'ব লাগিব। বিয়াৰ ইমানবোৰ আগবঢ়াৰ পিছত যদি আমি কথাবোৰ কওঁ, সি যদি কথাবোৰ জানি তাইক বিয়া নাপাতো বুলি কয়, তেতিয়া আমাৰ ছোৱালীজনী মিছাতেই বদনামী হ'বচোন। তহঁতে এইবোৰ কি অদৰকাৰী কথা পাতিছ অ? মা তই? মই ঘৰখনত আছোঁ। তই মোৰ লগত কথাবোৰ আলোচনা কৰা নাইকিয়া। তহঁতে এই ভুল এতিয়াই কৰিব নোৱাৰ। তহঁতে এই ভুল কৰিবই নোৱাৰ। তহঁতে চহৰৰ সেই ল'ৰাজনক জনাব নোৱাৰ যে আমাৰ বিৰিনাই গাঁৱত মাধৱ নামৰ ল'ৰা এজনক ভাল পাই আছে। এই চহৰীয়া ল'ৰাই কেতিয়াও বিয়া নাপাতিব। কিয় অদৰকাৰী কামবোৰ কৰিছ? হাতত পাই সোণৰ চপৰাটো কিয় লোহা বুলি দলিয়াই দিব বিচাৰিছ? মা, ময়োতো তাকেই ভাবিছোঁ। কথাবোৰ নজনোৱাই ভাল হ'ব। আপুনি কোৱাটোৱেই হ'ব। কিন্তু মা, কথাবোৰ স্পষ্টকৈ কৈ দিয়াহে ভাল হ'ব বুলি মই ভাবোঁ। মই তোৰ মা। তোতকৈ এই পৃথিৱীখন বেছি দেখিছোঁ মই। এই সংসাৰৰ এই তলা নলাবোৰ তোতকৈ বেছি পাইছোঁ মই। গতিকে মই যি কৈছোঁ সেইটোৱেই হ'ব। বিৰিনাৰ যদি সুখৰ সংসাৰ বিচাৰিছ, বিৰিনাৰ যদি ভাল জীৱন এটা বিচাৰিছ, তেতিয়াহ'লে তহঁতে সেই ল'ৰাটোক, চহৰৰ ল'ৰাটোক বিৰিনাৰ আৰু মাধৱৰ কথা ভুলতো নকবি। আৰু বিৰিনাকো মানা কৰি থবি যাতে বিয়াৰ পিছতো এই কথা নকয়। কাৰোবাৰ মুখৰ পৰা যদি শুনে সেই ল'ৰাজনে, তেতিয়া আমি এইবোৰ মিছা বুলি কৈ দিম। কিনো ডাঙৰ কথাটো? হ'ব দে মা, তই যি কৈছ। হয়, মায়ে কথাষাৰ ঠিকেই কৈছে। মাধৱ, কি হ'ল? তই মোক একো এষাৰো কোৱা নাই যে? তই আহিলি, মোক খবৰ এটাও নিদিলি। আৰু তোক দেখি মই পিছে পিছে আহিলোঁ, তোক ইয়ালৈ লৈ আনিলোঁ, যিখিনি ঠাইত তই আৰু মই সদায় কথা পাতোঁ। তই গাঁৱত থাকোঁতে। ঐ, কি হ'ল তোৰ? তোক মোৰ বহুত কথা ক'ব লগা আছে অ'। তোৰ মোক কি কথা ক'ব লগা আছে বা তই কি কথা কবি এইবোৰ মই জানো বিৰিনা। বিৰিনা, চিন্তা কৰিব নালাগে দে। মই এইবোৰৰ একো দুখ নকৰোঁ। মই আপত্তিও নকৰোঁ। তই মোক কিয় নকলি বুলি মই তোক প্ৰশ্নও নকৰোঁ। তাৰ মানে তই গম পালি যে বহাগত মোৰ বহাগতে বিৰিনাৰ বিয়া বুলি মই খবৰ পালোঁ। মইতো কথাবোৰ ক'ম বুলিয়ে ভাবি আছিলোঁ, কিন্তু ফোনত ক'বলৈ সাহস নহ'লে অ'। কাৰণ তই ইমান দূৰত আছ, কেনেকৈ তোক কথাবোৰ কওঁ? তই যে এনেকৈ বেলেগৰ হ'বলৈ ওলাবি মই সপোনতো ভবা নাছিলোঁ বিৰিনা। মোৰ বিৰিনা বেলেগৰ নামৰ শিৰত সেন্দুৰ ল'ব মই কল্পনাই কৰা নাছিলোঁ যে মোৰ বিৰিনাই মোক প্ৰতাৰণা কৰিব। ঐ, এনেকৈ নকবি। মই নোৱাৰো তোৰ বাবে আনৰ হ'ব। মই নোৱাৰো নিজকে সাজু কৰিবলৈ বেলেগৰ নামৰ শিৰত সেন্দুৰ ৰাখিবলৈ। মাথো তই অহালৈহে মই বাট চাই আছিলোঁ। মই এতিয়া সকলো ঠিক কৰিম। মইতো কথাবোৰ ক'ব পৰালৈহে ৰৈ আছিলোঁ অ'। তই আহিলি নহয়, সকলোবোৰ কথা জানিলি নহয়, এতিয়া ঠিক হৈ যাব। সেই বিৰিনা কেৱল মাধৱৰ, বেলেগৰ নহয় অ'। এতিয়া বহুত দেৰি হৈ গ'ল বিৰিনা। তোৰ বিয়ালৈনো আৰু কেইটা দিন আছে? বিৰিনা, ভালেই হ'ল দে। ভাল চাকৰি কৰা ল'ৰা এজনৰ লগত তোৰ বিয়া হ'ব। তই সুখত থাকিবি গোটেই জীৱনটো। ধনেৰে মোক সুখী কৰিব নোৱাৰে। তোৰ মৰমে মোক সুখী কৰিব।
চহৰৰ ইঞ্জিনিয়াৰ দৰায়ে মোক কেতিয়াও সুখী কৰিব নোৱাৰে। গাঁৱৰ মোৰ মাধৱে মোক সুখী কৰিব। মোৰ মৰম ভাল পোৱা সকলোবোৰ তোৰ পৰাই আৰম্ভ আৰু তোতেই শেষ। তই মোক এনেকুৱা নকৰিবি। তই মোৰ বাবে কিবা এটা কৰ। মই তোক পাহৰি বেলেগৰ হ'ব নোৱাৰো। সেয়া অসম্ভৱ। কিবা এটা কৰ অ। মই একো কৰিব নোৱাৰো। মোক মায়ে শপত দি থৈছে। কালি মোক মায়ে সকলোবোৰ কথা ক'লে আৰু মোক মায়ে কৈছে যদি তোক বিৰিণাই কোৱা নাই তই এইবোৰৰ মাজত নোসোমাবি। লোকৰ ছোৱালী এজনীৰ সুখটো বিচাৰিছে মাক দেউতাকে, তই তাইক পাহৰি যা। মোক মায়ে মাৰ মূৰত হাত দি শপত লোৱালে যে মই তোৰ বিয়া ভঙাৰ চেষ্টা নকৰো। মই মাৰ শপত ৰাখিব লাগিব বিৰিণা। আৰু মোক বেলেগৰ হৈ যাবলৈ দিবি তই? বিৰিণা, তই বেলেগৰ হৈ যা। মাধৱ, তই চিন্তা নকৰিবি। সেই চহৰীয়া ল'ৰাজনে তোক কেৱল ধনৰ সুখে নিদিয়ে, সঁচা ভালপোৱাও দিব। আৰু তাৰ সঁচা ভালপোৱাখিনি পাই তই মোৰ ভালপোৱাখিনি সহজতে পাহৰি যাবি। মই জানো। তই মোক এনেকৈ ক'ব পৰা হলি? তই অহাৰ বাবে মই ৰৈ আছিলো মাধৱ। মই যা বিৰিণা, সুখত থাক তই। মাধৱ, তই মোৰ জীৱনৰ পৰা এনেকৈ গুচি যাব নোৱাৰ মাধৱ, নোৱাৰ। তোমাকতো মই ক'ৰবাত দেখিছো, মানে তুমি চিনি পাইছেনে মোক? মোক হয়তো আপুনি চিনি পাইছে, কাৰণ আমাৰ মাজত কথাও হৈছিল। তুমি বিৰিণাৰ বেষ্ট ফ্ৰেণ্ড। কি আছিলে তোমাৰ নামটো? সংগীতা। তুমি ইয়াত তোমাৰ নাম্বাৰটো মই চিনি নাপাওঁ আৰু তুমিও মোৰ তোমাৰ পৰিচয় দিয়া নাই। মাথো এই চহৰৰ এই পাৰ্কখনত তুমি লগ কৰিব বিচাৰিলা। কোৱাচোন। মই মামাৰ ল'ৰাজনৰ লগত চহৰলৈ আহিছো। আপোনাৰ সম্পূৰ্ণ এড্ৰেছ মই লৈ আহিছো। মানে মোৰ মামা ল'ৰাটোৱে কালেক্ট কৰিলে আপোনাৰ সম্পূৰ্ণ এড্ৰেছ আৰু ফোন নাম্বাৰটো। সেয়ে আপোনাক ইয়ালৈয়ে মাতিছো। আপোনাৰ লগত এটা জৰুৰী কথা আছে, বহুত ডাঙৰ কথা। নাজানো আপুনি কথাটো শুনি কিদৰে লয়, নাজানো আপুনি সেই কথাটোৰ বাবে কিমান ডাঙৰ হাংগামা ক্ৰিয়েট কৰে, কিন্তু মোৰ যিখিনি ক'ব লগা আছে সেইখিনি মই ক'বই লাগিব। কোৱাচোন কোৱা। তুমি কি ক'ব আহিছা কোৱা। মই পিছত কি কওঁ সেইটো বেলেগ কথা। কথাটোতো শুনি লওঁ। দুটা মন এক হৈ আছে। দুটা মনে কেৱল ইজনে সিজনক বিচাৰে। সিহঁতৰ মাজত আপুনি বাধা হৈ নোসোমাব। সিহঁতক আপুনি মিলন হ'বলৈ দিয়ক। সিহঁতৰ প্ৰেমক পূৰ্ণতা পাবলৈ দিয়ক। আপুনি সিহঁতৰ মাজৰ পৰা আঁতৰি আহক। তুমি কিহৰ কথা কৈছা, কাৰ কথা কৈছা, মই একো বুজি পোৱা নাই। মোৰ বান্ধৱী বিৰিণাৰ কথা কৈছো। মোৰ বান্ধৱী বিৰিণাই গাঁৱৰে মাধৱ নামৰ ল'ৰা এজনক সঁচা ভাল পায় আৰু মাধৱেও তাইক সঁচা ভাল পায়। মাধৱে মাকৰ শপতৰ কাৰণে বিৰিণাৰ বিয়া ভঙাৰ চেষ্টা কৰিব পৰা নাই। আনফালে বিৰিণাই অকলে একো কৰিব পৰা নাই, আপোনাকো ক'ব পৰা নাই এই বিয়াখনত নবহো বুলি। বিৰিণাই ভাবি আছিল মাধৱৰ লগতে পলাই গুচি যাব আপোনাৰ আৰু বিৰিণাৰ বিয়াৰ আগতে, কিন্তু মাধৱে সেইটোও কৰিব পৰা নাই। মাকে তাক শপত দি থৈছে বিৰিণাৰ বিয়া নাভাঙিবলৈ। আপুনি সিহঁতৰ মাজত বাধা নহ'ব। প্লিজ আপুনি মোৰ বান্ধৱী বিৰিণা আৰু মোৰ বন্ধু মাধৱক এক হ'বলৈ দিয়ক। আপুনি চহৰীয়া এজন ভাল ল'ৰা, শিক্ষিত ল'ৰা। আপুনি দুটা মন এক হোৱাৰ পৰা আঁতৰাই নানিব। আপুনি মোৰ বান্ধৱী আৰু মোৰ বন্ধুৰ জীৱন বচাওক। সিহঁতে ইটো সিটোৰ অবিহনে অসম্পূৰ্ণ। সিহঁতে ল'ৰালিৰ পৰা দুয়োকে ভাল পাইছে বুলিয়ে ক'ব পাৰি। প্ৰথম বন্ধুত্বৰ ভাৱেৰে, পিছত প্ৰেমৰ ভাৱেৰে। সিহঁতৰ মাজত থকা ভালপোৱাখিনি সঁচা ভালপোৱাৰ মিলন হ'বলৈ দিয়ক প্লিজ। আপুনি আঁতৰি আহক সিহঁতৰ জীৱনৰ পৰা। আপোনাক অনুৰোধ কৰিবলৈ আহিছো মই। এইবোৰ কি কৈছা তুমি? এই বিষয়েতো মই জনা নাছিলো। আৰে এই কথা মোক কোনেও কোৱা নাছিল। ধন্যবাদ তোমাক। তুমি তোমাৰ বান্ধৱীৰ বাবে, তোমাৰ বন্ধুৰ বাবে এই কথাখিনি মোৰ সন্মুখলৈ আনিছা। তুমি যি কৰিছা তোমাৰ বন্ধু আৰু বান্ধৱীৰ বাবে কৰিছা, কিন্তু তাৰ আঁৰত তুমি মোকো সহায় কৰিছা। তুমি মোক সহায় কৰিছা সংগীতা, কাৰণ তেনেকুৱা এজনী ছোৱালীক মই বিয়া পাতি আনি যেতিয়া তাইও সুখী হ'ব নোৱাৰিব, ময়ো সুখী হ'ব নোৱাৰিম। নাই, মই তাইৰ মন ভাঙিব দিব নোৱাৰো। তাইক মই তাইৰ ভালপোৱাজনৰ লগতে বিয়া হ'বলৈ দিম। কি তাই ভালপোৱাৰ বিষয়ে ঘৰৰ মানুহে নাজানে নেকি? জানে। বিৰিণাৰ মাক দেউতাকে মাধৱে কোম্পানীত সাধাৰণ চাকৰি এটা কৰে বাবে মাধৱলৈ বিয়া দিব বিচৰা নাই। আপোনাৰ নিচিনা চহৰীয়া এজন ভাল চাকৰি কৰা ল'ৰালৈ বিয়া দিব বিচাৰিছে। কিন্তু
বিৰিণাৰ মাক দেউতাকে নাজানে যে বিৰিণাৰ সুখ চহৰীয়া লাইফষ্টাইল বা সেই টকা পইচাত নহয়। বিৰিণাৰ সুখ কেৱল মাধৱৰ লগত, তাইৰ প্ৰেমিক মাধৱৰ লগত তাইৰ সুখ। সঁচা ভালপোৱাই জীৱনটো জীয়াব পাৰিব তাই, কিন্তু ঢেৰ ধন টকাৰে তাই সুখী হ'ব নোৱাৰে অ'। তাই সুখ দিয়ক, তাই জীৱনটো জীয়াবলৈ আপুনি সাহস দিয়ক, প্ৰেৰণা দিয়ক। তাই জীৱনৰ পৰা তাই ভাল পোৱা তাই জীৱন, তাই মাধৱক কাহি আপুনি তাইক সুখী কৰিব নোৱাৰে অ'। তোমাৰ মুখৰ পৰা বিৰিণাৰ সুখ ক'ত জানি ভাল লাগিল। তুমি চিন্তা নকৰিবা, বিৰিণাৰ সুখৰ বাবে মই সকলোবোৰ চেষ্টা কৰিম। মই বিৰিণাক বিয়া নাপাতো, বিৰিণা মাধৱৰ লগতে বিয়া হ'ব। মাধৱ আৰু বিৰিণাৰ বিয়া হ'ব। ভাল কৰিলা, তুমি তোমাৰ বান্ধৱীৰ বাবে মোক কথাবোৰ ক'লা। থেংক ইউ তোমাক যে তুমি আজিৰ যুগৰ ছোৱালী হৈও বন্ধু বান্ধৱীৰ বাবে ইমানখিনি ভাবিছা। হয়, গাঁৱতহে পোৱা যায় ইমান নিভাঁজ মৰমবোৰ, গাঁৱতহে পোৱা যায় এই পবিত্ৰতাবোৰ, গাঁৱতহে পোৱা যায় ইজনে সিজনৰ প্ৰতি থকা মৰমৰ অভূতপূৰ্ব প্ৰকাশবোৰ। তুমি তোমাৰ বান্ধৱীৰ বাবে যি কৰিবলৈ ওলাইছা, অন্য এজন মানুহে বা অন্য এগৰাকী মানুহে ইয়াক সহজতে কৰিব নোৱাৰে। থেংক ইউ ছ' মাছ সংগীতা। তুমি মোৰ লাইফটো, বিৰিণাৰ লাইফটো আৰু মাধৱৰ লাইফটো সুখৰ কৰাৰ চেষ্টা কৰাৰ বাবে চিন্তা অলপো নকৰিবা। মই বিৰিণাক কেতিয়াও বিয়া নাপাতো, বিৰিণাৰ বিয়া মাধৱৰ লগতেই হ'ব। ধন্যবাদ, অশেষ ধন্যবাদ আপোনাক। বিৰিণা, তুমি মোক এইদৰে ইগন'ৰ কৰিছা যে কিয়? নাই, একো নাই। আপুনি মোৰ ৰুমলৈ সোমাই আহিলে। আপোনাৰ মোৰ বিয়া হোৱা নাইকিয়া, বিয়া সিদ্ধান্তহে হৈছে। এতিয়াই আপোনাক মোৰ ৰুমলৈ সোমাই আহিবলৈ কোনে পাৰ্মিশ্যন দিলে? মই বুজিছোঁ, এইদৰে এজনী গাভৰু ছোৱালী ৰুমলৈ সোমাই অহাটো মোৰ উচিত নহয়, কিন্তু চিন্তা নকৰিবা, মই একো বেয়া মটিভ লৈ তোমাৰ ওচৰত অহা নাই। মই তোমাৰ মাৰ পৰা পাৰ্মিশ্যন লৈহে তোমাৰ ৰুমত সোমাইছোঁ। আপোনাৰ কি কথা ক'ব লগা আছিল বলক, বাহিৰত পাতিম আমি, সেইদৰে ৰুমৰ ভিতৰত নহয়। বাহিৰত কথাবোৰ পাতিব নোৱাৰি বাবেইতো ভিতৰলৈ আহিছোঁ। মই তোমাৰ লগত মাধৱৰ বিষয়ে কথা পাতিবলৈ আহিছোঁ। মাধৱৰ বিষয়ে? অঁ, মাধৱৰ কথা ক'লতে তুমি মোৰ ফালে চালা। মই জানিছোঁ তোমাৰ আৰু মাধৱৰ সকলোবোৰ কথা। চিন্তা নকৰিবা, তোমাৰ মা দেউতাই জবৰদস্তি তোমাক মোৰ লগত বিয়াত বহুৱাব নোৱাৰে। বিয়া তোমাৰ সেইদিনাই হ'ব যিদিনা আমাৰ বিয়া চোৱাইছিল, আমাৰ বিয়া হোৱা কথা আছিল। তোমাৰ বিয়া সেই দিনটোতেই হ'ব, বহাগতে বিৰিণাৰ বিয়া হ'ব, কিন্তু দৰা সলনি হ'ব। দৰা মই নহয়, মাধৱ হ'ব। কিন্তু মোৰ মা দেউতাই ইয়াক কেতিয়াও মানি নলয়। আপুনি এইবোৰ কথা কেনেকৈ গম পালে? তোমাৰ মা দেউতাক বুজোৱাৰ দায়িত্ব মোৰ, সকলোবোৰ মই কৰিম, তুমি চিন্তা কৰিব নালাগে। তুমি মাথো সাজু হোৱা তোমাৰ আৰু মাধৱৰ বিয়াৰ বাবে। আপুনি সঁচাকৈ কৈছে? আপুনি সঁচাকৈ ইমান মহান হৃদয় যে আপুনি? নাই নাই, এইবোৰ আপুনি এক্টিং কৰিছে। চহৰীয়া ল'ৰাই চলাহী কথা কৈছে, মই বিশ্বাস নকৰোঁ। মই নিজকে মহান হৃদয়ৰ বুলি ক'ব যোৱা নাই, মই নিজকে মহান দেখুৱাবও বিচৰা নাই কিয়া বিৰিণা। কিন্তু মই তোমাৰ সুখ বিচাৰিছোঁ। তোমাক মোলৈ বিয়া পাতি মই নিব পাৰিম, কিন্তু তুমি সুখী হ'ব নোৱাৰা, কাৰণ তোমাৰ মনটো মাধৱৰ ওচৰত আছে। আৰু যেতিয়া তুমিয়েই সুখী হ'ব নোৱাৰা, মোক কেনেকৈ সুখী কৰিবা? এগৰাকী মানুহ ছোৱালীক বিয়া পাতি নিয়ে পুৰুষজনে গোটেই জীৱন লগৰী হিচাপে সুখত থাকিবলৈ। তোমাৰ সুখ মাধৱৰ লগত, মোৰ লগত নহয়। গতিকে তোমাক মই কেতিয়াও মাধৱৰ পৰা কাহি নিনিওঁ। নাজানো আপোনাক আমাৰ বিষয়ে কোনে ক'লে। বহুত ধন্যবাদ সেইগৰাকী মানুহক, বহুত ধন্যবাদ আপোনাক যে আপুনি আমাৰ ভালপোৱাখিনি বুজিছে। তুমি যদি আগতেই ক'লা হয় বৰ ভাল লাগিলহেঁতেন। বাৰু হ'ব দিয়া, এতিয়াও সময় পাৰ হৈ যোৱা নাই। তুমি সাজু হোৱা মাধৱৰ লগত বিয়াত বহিবলৈ, মোৰ লগত নহয়। মোৰ মা দেউতাই বুজিবনে আমাৰ ভালপোৱাৰ বিষয়ে? মোৰ মা দেউতাই বুজি উঠিবনে যে মোৰ ভালপোৱাজনৰ লগতহে মোৰ সুখ? আপুনি পাৰিবনে আমাৰ মা দেউতাক বুজাব? নিশ্চয় পাৰিম। তোমাৰ মা দেউতাক বুজাই তোমাৰ আৰু মাধৱৰ বিয়া পতাৰ দায়িত্ব মোৰ। তুমি মোক তোমাৰ ভাল বন্ধু বুলি ভাবি লোৱা। আৰু এটা কথা থোৰতে কোৱাচোন, তোমাৰ বেষ্ট ফ্ৰেণ্ড সংগীতাৰ কোনোবা ভালপোৱা ল'ৰা আছে নেকি তোমাৰ দৰে? নাই, কিয় সুধিলে? তেতিয়াহ'লে মই সংগীতাক বিয়াৰ প্ৰস্তাৱ দিব বিচাৰোঁ। তোমাৰ বান্ধৱী সংগীতা সঁচাকৈ বহুত ভাল। সংগীতাই মোক তোমাৰ কথা ক'লে, সংগীতাই তোমালোকক একেলগ কৰিব বিচাৰিছে, সংগীতাই তোমাক তোমাৰ মাধৱৰ লগত লগ হোৱাটো বিচাৰিছে, তোমালোকৰ প্ৰেমে পূৰ্ণতা পোৱাটো বিচাৰিছে। সংগীতা চহৰলৈ সেইদিনা গৈছিল যে এইবোৰ কৰিবলৈকে গৈছিল। তাই মোৰ আৰু মাধৱৰ বাবে চহৰলৈ গৈ সংগীতাই এইখিনি ক'লে আপোনাক? অঁ,
আজিৰ যুগত সংগীতাৰ নিচিনা এজনী ভাল বান্ধৱী পোৱাটো বৰ টান বিৰিণা। চিন্তা নকৰিবা, তোমাৰ সংগীতাক গোটেই জীৱন সুখী ৰখাৰ দায়িত্ব মোৰ। কিন্তু তাই যদি মোৰ বিয়াৰ প্ৰস্তাৱটো গ্ৰহণ কৰে তেতিয়া। সংগীতা বহুত ভাল ছোৱালী। সংগীতাৰ লগত আপুনি গোটেই জীৱন সুখত থাকিব পাৰিব। তাই সুখী হ'ব। সেইটো দিনাই আমাৰ বিয়া হ'ব লাগিব দেই। আপোনাৰ আৰু সংগীতাৰ, মোৰ আৰু মাধৱৰ। কি কৈছা হে? একেদিনাই যদি আমাৰ বিয়া হয়, তোমাৰ বিয়াত তোমাৰ বান্ধৱী সংগীতাই আনন্দ কৰিবলৈ ক'ৰ পৰা পাব? আৰু তুমি তোমাৰ বান্ধৱীৰ বিয়াত আনন্দ কৰিবলৈ ক'ৰ পৰা পাবা? সেইটোও হয়। ঐ মাধৱ, তোক মোক একেলগ হোৱাত কোনেও বাধা দিব নোৱাৰে, কোনেও নোৱাৰে। মই তোক কৈছিলো ন, আমাৰ ভালপোৱাখিনি সঁচা ভালপোৱাৰ মিলন হয়েই। ঐ, তই সাজু হ বহাগত মোৰ শিৰত সেন্দুৰ পিন্ধাবলৈ। মই সাজু বিৰিণা, মই সাজু। বিৰিণা, মই বৰ ভাগি পৰিছিলোঁ। মই তোক বেলেগৰ হ'ব দিবও বিচৰা নাছিলোঁ। আনফালে মাৰ শপতটোৱেও মোক ৰাখিছিল। বিৰিণা, সেই মানুহজন বৰ মহান, যি কথাবোৰ বুজিলে। লগতে আমাৰ প্ৰিয় বান্ধৱী সংগীতা, তাই আমাৰ জীৱনলৈ সুখবোৰ কঢ়িয়াই আনিলে। তই ঠিকেই কৈছ বিৰিণা। মোৰ বুদ্ধ বন্ধু বান্ধৱীয়ে যদি নিজৰ বাবে একো কৰিব নোৱাৰে, মোৰ নিচিনা বান্ধৱী এজনীতো লাগিবই। সংগীতা, তহঁত এতিয়া সুখী নে? বহুত সুখী। আৰু এই সুখবোৰ তোৰ পৰাই পাইছো। তোক বহুত বেছি ধন্যবাদ। মই তহঁতৰ একো নহয় যে, মই লোকৰ যে, সেইবাবে মোক ধন্যবাদ জনাইছ। হ'ব দে, একো নাই। তই লোকৰ? তোৰ নিচিনা বান্ধৱী এজনী বহুত সাধনাৰ ফলত পাইছো। তই মোৰ প্ৰিয় বান্ধৱী, কেৱল মোৰেই নহয়, আমাৰ প্ৰিয় বান্ধৱী। ঐ, তোক ল'ৰাজনে বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে নহয়, তই এই বিয়াৰ বাবে সাজুনে? যদি মা দেউতা সাজু, তেন্তে ময়ো সাজু। কিন্তু মোৰ কিবা এটা ভাল লগা নাই। এনেকুৱা লাগিছে যেন মই মোৰ বান্ধৱীৰ ভালৰ কথা চিন্তা কৰিবলৈ গৈ মোতেহে ফচাই ল'লো। তুষ্ট, তোক মই কালি কিমান বুজাইছো, ল'ৰাজন ভাল, তোক বিচাৰিছে পত্নী হিচাপে। তই সেই ল'ৰাজনৰ লগত বিয়া হ। কোনেও তোক ভুল নুবুজে। তই আমাৰ সঁচা ভালপোৱাখিনিৰ মিলন কৰাইছ। তই আমাৰ বিয়া ভাঙি মোৰ বিয়া ভাঙি নিজৰ বাবে দৰা লোৱা নাই নহয়। তই মোৰ সুখটোওতো দিছ। তই জানই, সেই ল'ৰাজনৰ লগত মোৰ সুখ কেতিয়াও নহয়। মোৰ সুখ কেৱল মাধৱৰ লগত, আৰু মাধৱৰ সুখ তোৰ লগত। দুয়োটাই কান্দি কান্দি শীতনৰ গাৰু তিয়াই দিয়, কিন্তু তহঁত দুয়োটাই নিজৰ হৈ কিবা এটা কৰাৰ কাৰো সাহস নাই। হ'ব দে, তহঁতৰ বিয়াৰ লৈ মোৰ ফালৰ পৰা ঢেৰ শুভেচ্ছা। শুনিছো বোলে মাধৱ আৰু বিৰিণাৰ বিয়া এই বহাগতে। শুনিছো বিৰিণাৰ বিয়া বহাগৰ 12 তাৰিখে। আৰু আমিও শুনিছো আমাৰ সংগীতাৰ বিয়া বোলে বহাগৰ 25 তাৰিখে। হয়, তহঁতৰ বিয়াত নাচিব লাগিব নি? সেইবাবে মোৰ বিয়াখন পিছলৈ দিছো। বহুত ভাল। অৱশেষত মাধৱ আৰু বিৰিণাৰ প্ৰেমে পূৰ্ণতা পালে। আজি মই মাধৱৰ নামৰ শিৰত সেন্দুৰ আঁকিলো, মাধৱৰ নামত হাতত মেহেন্দি আঁকিলো। মাধৱ, আজি মই সম্পূৰ্ণৰূপে তোৰ হলো। সেই বিৰিণাই বহাগত বিয়া হম বুলি কৈ বহাগতেই বিয়া হ'ল। বিৰিণাৰ বহাগতেই বিয়া। মাধৱ আৰু বিৰিণাৰ বিয়া আজি। মাধৱ, গোটেই জীৱন তোৰ খং, অভিমান আৰু মৰম লৈ মই তোৰ লগত সুখী থাকিম। আজিৰ পৰা তোক সুখত ৰখাৰ দায়িত্ব এই বিৰিণা। ধন্যবাদ চহৰীয়া মানুহজন আৰু মোৰ প্ৰিয় বান্ধৱী সংগীতা। সিহঁতৰ অবিহনে আমাৰ প্ৰেমে পূৰ্ণতা নাপালেহেঁতেন। আজি মাধৱৰো মনত আনন্দ, মোৰো মনত আনন্দ। মোৰ মা দেউতাই যে আমাৰ প্ৰেমৰ কথা বুজিলে। মোৰ মা দেউতাই বুজিলে যে ধন সম্পত্তিয়ে সকলোবোৰ নহয়। সঁচা ভাল পোৱাই আজি পূৰ্ণতা পালে। য'ত ধনৰ বাবে মানুহে নানা অসৎ কাম কৰিছে, তেনেকুৱা এখন সমাজতে আজি সঁচা ভাল পোৱাৰ জয়ী হৈছে। ধনৰ বাবে নহয়, হৃদয়ৰ মৰমৰ বাবে, নিভাঁজ ভাল পোৱাৰ বাবে, নিভাঁজ প্ৰেমৰ বাবে। মাধৱৰ ওচৰত ঢেৰ টকা নাই, কিন্তু মাধৱ মোৰ। মই মাধৱৰ। প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে ধনী দুখীয়া, প্ৰেমে নামানে কোন কিমান উচ্চ আৰু কোন কিমান নিচ। মই কেৱল তোৰ। বহাগত এই বিৰিণাৰ বিয়া হ'ল মাধৱৰ লগত।